লাহন ট্ৰেডিং একাডেমি ইউটিউব চেনেল আপোনালোকক স্বাগতম জনাইছোঁ। চাওক, মাৰ্কেটত সদায় আপুনি নিউট্ৰেল হৈ বহিব লাগিব। মই বাৰে প্ৰতি সদায় কৈ থাকোঁ যে মাৰ্কেটত আপুনি সদায় নিউট্ৰেল হৈ বহক। আপুনি যদি বুলিছ বা বেৰিছ হৈ বহে তেতিয়া মাৰ্কেটে আপোনাক ট্ৰেপ কৰি দিব পাৰে কোনোবা দিনা। হয়তো আপোনাৰ যদি ভাল মতে চলিলে, আপোনাৰ মতে চলিলে, আপোনাৰ ট্ৰেণ্ডৰ মতে চলিলে তেতিয়াহ'লে প্ৰফিট কৰিব পাৰিব। যদি আপোনাৰ ট্ৰেণ্ডৰ মতে নচলিলে তেতিয়াহ'লে আপোনাৰ লছ হ'ব। গতিকে আপোনালোকে সদায় নিউট্ৰেল হৈ মাৰ্কেটত বহিব লাগিব, যিহেতু অপশ্যন ট্ৰেডিঙৰ ক্ষেত্ৰত। এতিয়া চাওক, কালিলৈ মাৰ্কেট কেনেকুৱা ধৰণৰ আপোনাৰ চলিব। যিহেতু আপোনাৰ আজি হৈ গ'ল 19 ডিচেম্বৰ, কালিলৈ 20 ডিচেম্বৰ তাৰিখে মাৰ্কেট কেনেদৰে চলিব পাৰে। চাওক, মোৰ ভিউ মতে মই কৈছিলোঁ নিফটি 50ত বেৰিছ হ'ব বা বাকীখিনিতো বেৰিছ হ'ব। চাওক, গেপ আপ অপেনিং হ'ল নিফটি 50ত, মই প্ৰথমতে দেখুৱাই দিছোঁ। গেপ আপ অপেনিং হৈ মাৰ্কেটে কি কৰিলে, বেৰিছ হ'ল। কিন্তু চাওক, 21,350ৰ পৰা মাৰ্কেটে আকৌ ৰিভাৰ্চল দি দিলে। আৰু যিটো পেটাৰ্ণ আপোনালোকে যদি চাই, এই পেটাৰ্ণটো আপোনালোকে যদি অলপ পথালিকৈ চাই তেতিয়াহ'লে জেড টাইপৰ পেটাৰ্ণ এইটো বনাইছে, জেড পেটাৰ্ণ বনাই দিলে। এতিয়া আপোনালোকে যদি মাৰ্কেটত চাওক, মাৰ্কেটত যদি ট্ৰেড কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে লেভেলছবিলাক চাব লাগিব। লেভেলছবিলাক আপোনালোকৰ ভিউটো কেনেকুৱা হ'ব সেইটো আপোনাৰ ওপৰত ডিপেণ্ড কৰিব। আৰু মোৰ ভিউ আছিলে চাওক এইটো 21,450 বা 90 আপছাইডলৈ যদি যায় তেতিয়া ফাৰ্ষ্ট টাৰ্গেট 21,555, কিন্তু 555লৈকে যাব লাগিছিলে মাৰ্কেট, কিন্তু নগ'লে। যদি আপোনালোকে চাওক তলৰ পেটাৰ্ণডাল যিটো লাষ্টৰ যিটো জেডৰ বনাইছে, সেই পেটাৰ্ণ যদি আপছাইডলৈ গ'লহেঁতেন তেতিয়াহ'লে 19,550লৈকে মাৰ্কেট গ'লহেঁতেন। মোৰ ভিউ তালৈকে যোৱাৰ আছিলে, কিন্তু মাৰ্কেট তালৈকে নগ'লে, মোকো ট্ৰেপ কৰাই দিলে। যদিও এতিয়া চাওক, কালিলৈ আপোনালোকে কেনেকৈ ট্ৰেড কৰিব পাৰিব। 20 ডিচেম্বৰ তাৰিখে আপোনালোকে নিফটি 50ত কেনেদৰে ট্ৰেড কৰিব পাৰিব। চাওক, প্ৰথমতে মই আপোনালোকক কৈ দিছোঁ, মাৰ্কেটত যদি গেপ ডাউন অপেনিং হৈছে, গেপ ডাউন অপেনিং হয় এইটো ৰেঞ্জৰ ভিতৰত 21,350ৰ আশে পাশে যদি মাৰ্কেট অপেনিং হয় তেতিয়াহ'লে আপোনালোকে বুলিছ ভিউ এক্সপেক্ট কৰিব পাৰে, যিটো আপোনাৰ চাব 21,490লৈকে আকৌ মাৰ্কেট যাব। তাৰপৰা আকৌ মাৰ্কেটে আকৌ আহিব, যিটো আপোনাৰ 19,400লৈকে আহিব বা তাৰ 19,350লৈকে আহি মাৰ্কেটে আকৌ এইটো ৰেঞ্জৰ ভিতৰতে ছাইড বেজ হোৱাৰ মই ভিউ ইয়াত দেখা পাইছোঁ। আৰু এটা মনত ৰাখিব, অকণমান যদি গেপ আপ অপেনিং হয় মাৰ্কেটত নিফটি 50ত কালিলৈ চাব, যদি 21,490 আৰু 50ৰ ভিতৰত আশে পাশে, মানে 21,450ৰ পৰা 21,490 ভিতৰত যদি মাৰ্কেট অপেনিং হয় তেতিয়াহ'লে মাৰ্কেটত মই অকণমান বুলিছ ভিউ এক্সপেক্ট কৰিম। কিন্তু সেইটো আপোনাৰ চাওক, ব্ৰেকআউট দিব লাগিব 19,500ৰ ওপৰত যদি ব্ৰেকআউট দিয়ে তেতিয়াহ'লে আপুনি মাৰ্কেটত বুলিছ ভিউ এক্সপেক্ট কৰিব পাৰে 21,000 বাৰে প্ৰতি 19,000 হৈ আহিছে, ক্ষমা কৰিব, 21,550। তাৰ পৰা যদি বুলিছ যায় তেতিয়াহ'লে 21,650লৈকে আপুনি বুলিছ ভিউ এক্সপেক্ট কৰিব পাৰে। আৰু যদি বেৰিছ হৈ যায় তেতিয়াহ'লে ফাৰ্ষ্ট টাৰ্গেট চাওক, বেৰিছটো আপোনালোকে একচেপ্ট কৰিব 21,350ৰ পৰা মাৰ্কেট ডাইৰেক্ট আহিব পাৰে আপোনাৰ 21,300, তাৰপিছত 21,200লৈকে মাৰ্কেট অহাৰ ভিউ ইয়াত মই দেখা পাইছোঁ। যাই হওক, এতিয়া যদি গেপ আপ অপেনিং নহয় বা আপোনাৰ ফ্লেট অপেনিং হৈ যায় তেতিয়াহ'লে অকণমান ছাইড বেজ থাকিব পাৰে নিফটি 50ত। কাৰণটো হৈ গ'ল, নিফটি 50য়ে ব্ৰেকআউট দিব পাৰে আপোনাৰ হেৰি তাৰিখে, যিটো নিফটি 50 এক্সপাইৰী বৃহস্পতিবাৰে হয়তো ব্ৰেকআউট দি দিয়াৰ সম্ভাৱনা আছে। এতিয়া মই কৈছোঁ কালিলৈ বেংক নিফটিত অকণমান আপোনালোকে সাৱধানে ট্ৰেড কৰিব লাগিব, কাৰণ বেংক নিফটি কালিলৈ এক্সপাইৰী হয়, উইকলি এক্সপাইৰী। গতিকে চাওক, মাৰ্কেটত আপোনালোকে চাওক ট্ৰেড কৰোঁতে 20 ডিচেম্বৰ তাৰিখে যদি আপোনালোকে 20 ডিচেম্বৰ তাৰিখে চাব মাৰ্কেটত কি কৰিছে, নিফটি বেংকত চাওক, এইটো এটা গেপ এইকণত যদি মই আপোনালোকক চাওক তলৰ পৰা এটা ট্ৰেণ্ড লাইন বনাই দিওঁ, এইটো ৰেঞ্জৰ ভিতৰত যদি চাওক মাৰ্কেটে এইটোত গেপ আপ অপেনিং হয় তেতিয়াহ'লে অকণমান আমাৰ বাবে ডিফিকাল্ট হ'ব, কোনফালে যাব আমি ভিউটো এক্সপেক্ট কৰিব নোৱাৰোঁ। হ'লেও মই বেৰিছ ভিউ এক্সপেক্ট কৰিছোঁ, যিটো 47,100লৈকে মাৰ্কেট যোৱাৰ সম্ভাৱনা আছে। যদি 47,950 বা 70ৰ ওপৰত মাৰ্কেট নাযায়, ঠিক আছে, সেইটো আপোনালোকে অকণমান চাই ট্ৰেড কৰিব যদি অকণমান গেপ আপ অপেনিং হয়। আৰু চাওক, যদি গেপ ডাউন অপেনিং হয় তেতিয়াহ'লে চাওক, মোৰ ভিউ ইয়াত আপোনাৰ আছে, যদি গেপ ডাউন অপেনিং হয় এনেকা আপোনাৰ ইয়াত থাকিব এইটো ৰেঞ্জৰ ভিতৰত, এইটো ৰেঞ্জত থাকি যদি এই ট্ৰেণ্ড লাইনডাল ব্ৰেকআউট নকৰে তেতিয়াহ'লে ওপৰ চাইডলৈ বুলিছ হ'ব, যিটো আপুনি টাৰ্গেট ৰাখিব পাৰে 48,222লৈকে আপুনি টাৰ্গেট ৰাখিব পাৰে, আকৌ ফাৰ্ষ্ট টাৰ্গেট। তাৰ পৰা যদি মাৰ্কেটে আকৌ ব্ৰেকআউট দিয়ে তেতিয়াহ'লে 48,450লৈকে আপুনি আকৌ বুলিছ ভিউ ৰাখিব পাৰে। কিন্তু চাব, অকণমান চাই পেলাই ট্ৰেড কৰিব। যদি এই ট্ৰেণ্ড লাইনডাল ব্ৰেক ডাউন দি দিয়ে তেতিয়াহ'লে মাৰ্কেটত আপুনি বেৰিছ 47,390লৈকে আপুনি নিফটি বেংকৰ ক্ষেত্ৰত আপোনালোকে ল'ব লাগিব বেৰিছ ভিউ। চাওক, মই কৈছোঁ এইটো ৰেঞ্জ, যিটো 47,970ৰ পৰা 47,670 বা 50, সেইটোলৈকে আপোনাৰ মাৰ্কেট এইটো ৰেঞ্জতে মাৰ্কেটে কালিলৈ অতিবাহিত কৰিব আগবেলা। যদি কৰে আগবেলা তেতিয়া পিছবেলালৈ আমি ভাল ব্ৰেকআউট বা ব্ৰেকডাউন আমি দেখিবলৈ পাম। কালিলৈ সেইটো আমি চাই ট্ৰেড কৰিব লাগিব। নিফটি বেংকত কালিলৈ আপোনালোকক মোৰ ভিউ মতে মই কৈছোঁ, আগবেলা মুঠতে ইয়াত আমি ইমান মোমেণ্টন দেখা পোৱা নাযাব, পিছবেলালৈ হয়তো অলপ মোমেণ্টন দেখা পোৱা যাব পাৰে। গতিকে সেইমতে আপোনালোকে যদি ট্ৰেড কৰে তেতিয়াহ'লে ভাল প্ৰফিট পাব পাৰে। কি হয় মাৰ্কেটে কালিলৈ ডিচাইড কৰিব। এতিয়া চাওক, যদি আপোনালোকে এইটো ৰেঞ্জৰ ভিতৰতে আপোনাৰ থাকি যায় নহয় তেতিয়াহ'লে ছাইড বেজো হৈ যাব পাৰে। গতিকে সেইটো অকণমান চাই চিতি ট্ৰেড কৰিব। যদি ফ্লেটো অপেনিং হয় তেতিয়াহ'লে অকণমান ছাইড বেজ থাকি মাৰ্কেট পিছলৈ হয়তো ব্ৰেক ডাউন হ'ব পাৰে,
মোৰ সেইটো ভিউ আছে নিফটি বেংকৰ ক্ষেত্ৰত বেছি নহয় অলপ হ'লেও ডাউন যোৱাৰ ভিউ মই দেখা পাইছোঁ এতিয়া পোনে পোনে মই লৈ গৈছোঁ চাওক ফিন নিফটিৰ ক্ষেত্ৰত ফিন নিফটিত চাওক আজি এক্সপাইৰী আছিলে চাওক ভালে আপোনাৰ দিলে যদি নিফটি বেংকে যদি অকণমান বেৰিজ গৈছে তেতিয়াহ'লে চাওক নিফটি ফিন নিফটিয়ে মাৰ্কেট বেৰিজ পূৰা গ'ল কিন্তু আৰু অকণমান যাব লাগিছিলে মোৰ যিটো ভিউ আছিলে 21,313লৈকে মাৰ্কেট যাব লাগিছিলে ভিউ বেৰিজ কিন্তু তালৈকে অকণমান থাকি গ'ল আৰু প্ৰায় 10-20 পইণ্ট থাকি গ'ল তাৰ পৰা মাৰ্কেটে কি কৰিলে এটা আপোনাৰ আপছাইডলৈ বুলিছ দিলে তাৰপিছত ছাইড বেজ হৈ মাৰ্কেটে আকৌ পিছত যিটো ট্ৰেণ্ড লাইন আছে সেই ট্ৰেণ্ড লাইনৰ আশে পাশে মাৰ্কেট ক্ল'জ দি দিলে এতিয়া চাওক কাইলৈ যদি 21,470 বা 50 সেইটো এটা আপোনাৰ বা 21,500লৈকে আপুনি ৰাখিব পাৰে সেইটো এটা আপোনাৰ কাৰণে ৰেজিষ্টেঞ্চ হৈ গ'ল ঠিক আছে ফিন নিফটিৰ ক্ষেত্ৰত গতিকে সেই ৰেজিষ্টেঞ্চটো যদি ব্ৰেকআউট দিবলগীয়া হয় তেতিয়াহ'লে চাওক এইটোৰ অকণমান কাইলৈ ফ্লেট অপেনিং হ'ব পাৰে এই ট্ৰেণ্ড লাইনৰ আশে পাশে অপেনিং হৈ মাৰ্কেটে হয়তো পিছবেলালৈ আকৌ ইয়াত বুলিছ দি দিব পাৰে সেইটো মই ভিউ ইয়াত ৰাখিছোঁ কিন্তু সেইটো মোৰ কাৰণে ইমান মানে ভাল নহ'ব ট্ৰেডটো কাৰণ বুলিছ যদিও দিয়ে মানে আকৌ ট্ৰেপ কৰাৰ চান্স থাকিব পাৰে যদি আপোনাৰ মাৰ্কেটত ফিন নিফটিৰ ক্ষেত্ৰত কৈছোঁ যদি আপোনাৰ মাৰ্কেটত আপোনাৰ চাব বুলিছ যদি আপুনি একচেপ্ট কৰিব বিচাৰে তেতিয়াহ'লে চাওক অকণমান গেপ আপ অপেনিং হ'ব লাগিব কালিলৈ ফিন নিফটিৰ ক্ষেত্ৰত যদি আপোনালোকে ট্ৰেড কৰিব বিচাৰে 20 ডিচেম্বৰ তাৰিখে যদি গেপ আপ অপেনিং হৈ যায় ফিন নিফটি তেতিয়াহ'লে চাওক মাৰ্কেটত এইটো ৰেঞ্জৰ ভিতৰত আকৌ ডাউন ট্ৰেণ্ড আহিব বিচাৰে আৰু গেপ আপ অপেনিং হয় ডাউন ট্ৰেণ্ড আহিব লাগিব 21,470 আশে পাশে আহিব লাগিব তাৰ পৰা আকৌ ৰিভাৰ্চল ল'ব লাগিব তেতিয়াহে আপুনি বুলিছ ভিউ এক্সপেক্ট কৰিব পাৰে যিটো ফাৰ্ষ্ট টাৰ্গেট আপুনি ৰাখিব পাৰে 21,650 বা 30লৈকে তাৰপিছত ৰাখিব আপুনি ডাইৰেক্ট 21,750লৈকে বুলিছ ভিউ ৰাখক কাৰণ এইটো এটা মই যদি আপছাইডৰ পৰা এডাল মই বনাই দিছোঁ ত্ৰিভুজ টাইপ আপোনালোকে দেখা পাইছে প্ৰায় ত্ৰিভুজ টাইপ ইয়াত এটা ট্ৰিংগল মই ইয়াত বনাই দিছোঁ গতিকে সেইমতে চাই চিতি আপোনালোকে ট্ৰেড কৰিব পাৰে গেপ আপ অপেনিং হ'লে মোৰ কাৰণে কালিলৈ কৈছোঁ ফিন নিফটিত আমাৰ কাৰণে বেষ্ট ট্ৰেড হ'ব গতিকে সেইমতে চাই চিতি আপোনালোকে ট্ৰেডসমূহ কৰিব লাগিব আৰু জাষ্ট চাওক যদি গেপ ডাউন অপেনিং হৈ যায় গেপ ডাউন যদি বেছিকৈ গেপ ডাউন অপেনিং হয় ট্ৰেণ্ড লাইন আৰু ব্ৰেক ডাউন কৰি দিয়ে তেতিয়াহ'লে চাওক এইটো ৰেঞ্জৰ যিটো অপেনিং হয় 21,311ৰ পৰা 21,245ৰ ভিতৰত যদি অপেনিং হয় মাৰ্কেটে অকণমান ডাউন ট্ৰেণ্ড যাব বিচাৰিব পাৰে যিটো 21,150লৈকে মাৰ্কেট যোৱাৰ সম্ভাৱনা আছে তাৰপিছত মাৰ্কেটে আকৌ আপোনাৰ ইউ টাৰ্ণ ৰিভাৰ্চেল দি 21,380ৰ আশে পাশে আকৌ ৰাখি দিব লাগে গতিকে আজিলৈ ভিডিঅ'টো ইমান আছিলে ধন্যবাদ